এয়া পাকিস্তানৰ কাপুৰুষালী এয়া পাকিস্তানৰ নিৰীহ জনতাৰ ওপৰত যি ধৰণৰ আক্ৰমণ সেই আক্ৰমণ কৰি তেওঁলোকে প্ৰদৰ্শন কৰা হতাশাৰ বাহিৰে অইন একো নহয়। আপোনালোকে চাব ভাৰতবৰ্ষই আক্ৰমণ কৰিছে ক'ত? ভাৰতবৰ্ষই আক্ৰমণ কৰিছে উগ্ৰপন্থীৰ ঘাটিত। ভাৰতবৰ্ষই আক্ৰমণ কৰিছে ক'ত? ভাৰতবৰ্ষই আক্ৰমণ কৰিছে য'ত ভাৰতবৰ্ষৰ বিৰুদ্ধে উগ্ৰপন্থী কাৰ্যকলাপৰ প্ৰশিক্ষণ বা তেনেধৰণৰ পৰিকল্পনা ৰচি থকা হয় সেই নিৰ্দিষ্ট অঞ্চলত। ভাৰতবৰ্ষৰ পৰা স্পষ্টকৈ জনাই দিয়া হৈছে, ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগৰ পৰা স্পষ্টকৈ জনাই দিয়া হৈছে যে ভাৰতবৰ্ষৰ আক্ৰমণ আছিল সুনিৰ্দিষ্ট আৰু কেৱল মাত্ৰ সেই স্থানত আক্ৰমণ কৰিছে যি স্থানৰ পৰা ভাৰত বিৰোধী কাৰ্যকলাপসমূহ চলি আছিল। ইয়াৰ বিপৰীতে পাকিস্তানে, যিহেতু পাকিস্তানে উগ্ৰপন্থীসকলক, ভাৰত বিৰোধী সন্ত্ৰাসবাদীসকলক সদায় উৎসাহিত কৰি আহিছে, সমৰ্থন কৰি আহিছে, সেয়া জলপথ সেয়া নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। ভাৰতবৰ্ষই ইতিমধ্যে বিশ্ববাসীৰ সন্মুখত, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সন্মুখত সেই কথা স্পষ্টকৈ বুজাই দিছে, সেয়া প্ৰমাণিত কৰি দিছে। গতিকে পাকিস্তানে ভাৰতবৰ্ষৰ এই সুনিৰ্দিষ্ট আক্ৰমণৰ বিৰুদ্ধে এক প্ৰকাৰ উন্মাদপ্ৰায় হৈ উঠিল আৰু তাৰপিছতে তেওঁলোকে বাৰে বাৰে LOCত তেওঁলোকে যুদ্ধবিৰতি উলংঘা কৰি LOCত তেওঁলোকে আক্ৰমণ ৰচনা কৰিলে। LOCত তাৰ সমান্তৰালকৈ সীমান্তৱৰ্তী অঞ্চল আছে, বিশেষকৈ আমি যদি চাওঁ ৰাজস্থান, পাঞ্জাৱ আৰু জম্মু, যি সীমান্তৱৰ্তী ৰাজ্যসমূহৰ আমি যিবোৰ নিৰীহ জনতা আছে তেওঁলোকৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিলে, গুলীবৰ্ষণ কৰিলে। তাৰ সমান্তৰালকৈ কালি নিশা তেওঁলোকে যি ধৰণে আচলতে আক্ৰমণ কৰাৰ চেষ্টা চলালে, বৃথা চেষ্টা, যাক হিন্দীত নাপাক কৈছে, পাকৰ নাপাক চেষ্টা কৈছে, সেই বৃথা চেষ্টাৰ বিপৰীতে কিন্তু ভাৰতবৰ্ষই প্ৰত্যুত্তৰ দিলে। প্ৰত্যুত্তৰ দিলে কিদৰে? প্ৰথমে ভাৰতবৰ্ষই নিজৰ শক্তিৰে, নিজৰ সামৰ্থ্যৰে স্পষ্টকৈ ধ্বংস কৰি পেলালে পাকিস্তানৰ সেই ড্ৰোন আক্ৰমণ। 50খনকৈ ড্ৰোন ধ্বংস হৈ গ'ল। পাকিস্তানৰ কেইবাখনো জেট ইতিমধ্যে ধ্বংস হৈ গ'ল। JF-17, J-16 দুখনকৈ জেট ধ্বংস হৈ গ'ল। সমান্তৰালকৈ ভাৰতবৰ্ষৰ যি S-400 যি এয়াৰ ডিফেন্স ছিষ্টেম, সেই এয়াৰ ডিফেন্স ছিষ্টেম সক্ৰিয় হৈ উঠি ভাৰতবৰ্ষৰ বিৰুদ্ধে পাকিস্তানে কৰা আক্ৰমণ প্ৰতিহত কৰিলে। পাকিস্তানে লক্ষ্য কৰি লৈছিল ভাৰতবৰ্ষৰ প্ৰায় 12টাকৈ স্থানত থকা সামৰিক ঘাটি, জম্মুৰ বিশেষকৈ আমি যদি চাওঁ জম্মু ইউনিভাৰ্চিটি, জম্মু এয়াৰপৰ্টকো তেওঁলোকে লক্ষ্য কৰি লৈছিল। ঠিক সেইদৰে পাঠানকোটক তেওঁলোকে লক্ষ্য কৰি লৈছিল, পাঞ্জাৱৰ জলন্ধৰক লক্ষ্য কৰি লৈছিল, তেওঁলোকে লক্ষ্য কৰি লৈছিল জেছালমেৰ, তেওঁলোকে লক্ষ্য কৰি লৈছিল পোখৰাণক। এইদৰে প্ৰায় 15টা স্থানত তেওঁলোকে লক্ষ্য কৰি লৈছিল। কিন্তু সেই প্ৰত্যেকটা আক্ৰমণ ভাৰতীয় সেনাই বিক্ৰমেৰে, পৰাক্ৰমেৰে প্ৰতিহত কৰিলে আৰু তাৰপিছতে পাকিস্তানৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিয়ালৈ লাগি গ'ল। প্ৰত্যুত্তৰ দিলে কিদৰে? যে ৰাজস্থানৰ পৰা ঠিক সমান্তৰালকৈ জম্মুৰ পৰা বিমান উৰিল আৰু তেওঁলোকে আক্ৰমণ কৰি লাহোৰ, ৰাৱালপিণ্ডি, পেছোৱাৰ, এইদৰে পাকিস্তানৰ প্ৰায় 16খন চহৰত ইতিমধ্যে ধ্বংসৰ এক পৰিৱেশ ৰচনা হৈছে আৰু ধ্বংসৰ সেই পৰিমাণ কিমান, ক্ষয় ক্ষতিৰ পৰিমাণ কিমান সেই সম্পৰ্কে